Hello friends, welcome to Career Guide. Those who friends are preparing for Assam TET 2021, then it's very important lesson for them. So watch the video till the end. So এইটো আমাৰ হ'ব থাৰ্ড লেসন জিওগ্ৰাফি সিৰিজৰ পৃথিৱীৰ গতি সম্বন্ধে ধাৰণা পোৱা আহনিক গতি বা আৱৰ্তন কি তাক বুজি পোৱা ইত্যাদি সো লেটস স্টার্ট ইট তোমালোকে আগৰ পাঠত পাই আহিছা যে আমি বসবাস কৰা পৃথিৱীখন সৌৰ জগতৰ এটা গ্ৰহ আমাৰ দৃষ্টিত পৃথিৱীখন স্থিৰ যেন লাগিলেও প্ৰকৃততে ই স্থিৰ নহয় সৌৰ জগতৰ আন গ্ৰহ উপগ্ৰহৰ দৰে পৃথিৱীও গতিশীল সৌৰ জগতৰ নক্ষত্ৰ আৰু গ্ৰহবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে এই আকৰ্ষণৰ ফলত গ্ৰহবোৰ গতিশীল হৈ আছে গ্ৰহ হিচাপে পৃথিৱীও গতি কৰি আছে এই গতি দুই ধৰণৰ পৃথিৱীয়ে দুই ধৰণৰ গতি কৰে এটা গতিয়ে পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে আৰু আনটো গতিৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ গতি বোলে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি হেয়াই আৱৰ্তন বা আহনিক গতি আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলা হয় পৃথিৱীয়ে যি নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে তাৰ ফলত দিন ৰাতি হয় আকৌ পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে এপাক ঘূৰিলে এটা বছৰ সম্পূৰ্ণ হয় এইখিনি মনত ৰাখিবলগীয়া আহনিক গতি তোমালোকে আগৰ পাঠত পাই আহিছা যে পৃথিৱীৰ মেৰুদণ্ডডাল উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা এডাল কাল্পনিক ৰেখা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে মনত ৰাখিব পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আহনিক গতি বোলা হয় পৃথিৱীয়ে এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয় অৰ্থাৎ 24 ঘণ্টা দিন ৰাতি হয় পৃথিৱীৰ গতিৰ এই নিৰ্দিষ্ট সময়ছোৱাক এদিন হিচাপে ধৰা হয় ইয়াক পৃথিৱীৰ দৈনিক গতি বুলিও কোৱা হয় এতিয়া পৃথিৱীয়ে কেনেকৈ নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে তাক বুজিবলৈ এটা গোলক লোৱা গোলকত ভাৰতবৰ্ষখন চিনাক্ত কৰি তোমাৰ সন্মুখত ৰখা বাওঁ হাতৰ এটা আঙুলিৰে ভাৰতবৰ্ষৰ কোনো এক স্থানত ধৰা এতিয়া আনখন হাতেৰে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাই ভাৰতবৰ্ষখন তোমাৰ সন্মুখলৈ আনা এতিয়া কি পালা বাৰু গোলকৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্দিষ্ট স্থানত ধৰা তোমাৰ বাওঁ হাতৰ আঙুলিয়ে কিছু সময়ৰ পিছত সম্পূৰ্ণ এপাক ঘূৰিহে তোমাৰ সন্মুখলৈ আহিছে ঠিক এনেদৰে পৃথিৱীৰ ঘূৰণত কোনো এখন ঠাই পশ্চিমৰ পৰা পূবলৈ গতি কৰি আগৰ অৱস্থানলৈ পাবলৈ 24 ঘণ্টা সময় লাগে ইয়াত এটা উদাহৰণ দিছে ক্ৰিয়াকলাপ পৃথিৱীয়ে লাটুমৰ দৰে ঘূৰে লাটুমে নিজৰ মেৰুদণ্ডৰ ওপৰত ঘূৰি থাকে যাৰ ফলত ধৰা পৃথিৱী ঘূৰিলে দিন ৰাতি হয় আকৌ লাটুমটোৱে ঘূৰি ঘূৰি আন ঠাইলৈ ঘূৰি থাকে গতি কৰি থাকে এনেদৰে পৃথিৱীয়েও ঘূৰি ঘূৰি গতি কৰি থাকে যাৰ ফলত এটা বছৰ সম্পূৰ্ণ হয় তোমালোকে এটা কথা মন কৰিছানে বাৰু আমি প্ৰতিদিনে সূৰ্যটো পূব দিশত ওলাই পশ্চিম দিশত মাৰ যোৱা যেন পাওঁ প্ৰকৃততে স্থিৰে থকা সূৰ্যটো পৃথিৱীৰ পূব দিশত উদয় আৰু পশ্চিম দিশত অস্ত যায়নে বাৰু ইয়াক বুজিবলৈ তলৰ কথাখিনিলৈ মন কৰা আমি বাছ বা ৰেলগাড়ীত উঠি যাওঁতে বাহিৰলৈ মন কৰিলে দেখো যে গছ গছনি ঘৰ দুৱাৰ আদি পিছলৈ দৌৰি আছে কিন্তু প্ৰকৃততে এইবোৰ পিছফালে নাযায় আচলতে বাছ বা ৰেলগাড়ীখনে আগফালে গতি কৰি থকাৰ বাবে দুকাষৰ গছ গছনি ঘৰ আদিবোৰ পিছলৈ যোৱা যেন লাগে সেইদৰে পৃথিৱীৰ তুলনাত সূৰ্যটো একে ঠাইতে আছে পৃথিৱীৰ তুলনাত সূৰ্যটো একে ঠাইতে আছে পৃথিৱীখনে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকা বাবে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে তোমালোকে জানা যে পৃথিৱীৰ নিজা পোহৰ নাই হয় নিশ্চয় পৃথিৱী এটা গ্ৰহ পৃথিৱীৰ নিজা পোহৰ নাই পৃথিৱীয়ে সূৰ্যৰ পৰাহে পোহৰ আৰু তাপ পায় পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে অৰ্থাৎ পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফালৰ
যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালে পোহৰ নপৰে, অৰ্থাৎ সেই ফালে ৰাতি হয়, পোহৰ পৰা ঠাইবোৰত দিন হয়। পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে পোহৰ নপৰা অংশত ৰাতি হয়। এই ক্ষেত্ৰত পৃথিৱীখন পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। নিশ্চয় ছবিখনলৈ চাইছে। দিন আৰু ৰাতিৰ ধাৰণাটো ভালকৈ বুজিবৰ বাবে এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা। এতিয়া গোলকটো আন্ধাৰ কোঠাত ৰাখি গোলকটোৰ আধা অংশত পোহৰ পৰাকৈ টৰ্চ লাইট জ্বলাই স্থিৰ কৰি ৰখা। আন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া। এনেকৈ ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশত আন্ধাৰ হ'ব। এনেদৰেই পৃথিৱীৰ উপৰিভাগত দিন ৰাতি হয়। পৃথিৱী যদি নিজ মেৰুদণ্ডত নুঘূৰি স্থিৰ হৈ থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন ভাবি চোৱা। দিন ৰাতি নহ'লহেঁতেন, এটা অংশত চিৰদিন দিন হৈ থাকিলহেঁতেন আৰু আনটো অংশত চিৰদিন ৰাতি হৈয়ে থাকিলেহেঁতেন। পৃথিৱীৰ উপৰিভাগত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় বাবে পৃথিৱীৰ উপৰিভাগত জীৱ জন্তু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে। আহ্নিক গতি নাথাকিলে পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলেহেঁতেন। ফলত আন্ধাৰ হৈ থকা অংশত সূৰ্যৰ ৰশ্মিৰ অভাৱত চেঁচা হৈ থাকিলেহেঁতেন। আনহাতে পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ সেই অংশটো জীৱৰ বসতিৰ অনুপযোগী হ'লহেঁতেন। এই পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ কেনেকৈ জীৱৰ বসতিৰ অনুপযোগী হ'ব পাৰে ভাবি চোৱাচোন। পৰিভ্ৰমণ গতি বা বাৰ্ষিক গতি। পৃথিৱীৰ আন এটা গতি হ'ল পৰিভ্ৰমণ বা বাৰ্ষিক গতি। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰি থাকে। এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্তাকাৰহে। সূৰ্যৰ চাৰিওফালে ঘূৰা এই উপবৃত্তাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বোলে। পৃথিৱীৰ উপবৃত্তাকাৰ কক্ষপথৰ ধাৰণাটো ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চোৱা। এইটো তলৰ কাৰ্যটো কৰিবলৈ দিছে। যিহেতু সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব বছৰৰ গোটেই দিন সমান নহয়, সেইকাৰণে এইটো উপবৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। তোমালোকে পৃথিৱীৰ কক্ষপথ কেনেকৈ আঁকিব লাগে জানানে? ইয়াৰ বাবে এডাল কাঠ পেঞ্চিল, দুটা আলপিন অলপ দীঘল টান সূতা এডাল, সূতা এডাল আৰু এখন ডাঠ কাগজ লোৱা। এতিয়া কাগজৰ মাজ অংশত 2 ইঞ্চিমান দূৰত্বত আলপিন দুটা আধালৈকে বহুৱাই লোৱা। এইবাৰ সূতাডালৰ মূৰ এটা এনেদৰে গাঁঠি দি লোৱা যাতে গাঁঠি দিয়াৰ পিছত ইয়াৰ দৈৰ্ঘ্য আলপিন দুটাৰ মাজৰ দূৰত্বতকৈ কিছু পৰিমাণে বেছি হয়। এতিয়া আলপিন দুটা সূতাডালৰ ঘেৰৰ ভিতৰত ৰখা। এইবাৰ চিত্ৰত দেখুওৱা ধৰণে কাঠ পেঞ্চিলডাল সূতাৰ ঘেৰৰ ভিতৰত লৈ এটি বৃত্ত আঁকিবলৈ চেষ্টা কৰা। দেখিবা যে ইয়াৰ আকৃতি বৃত্তাকাৰ নহৈ উপবৃত্তাকাৰ হ'ব। পৃথিৱীৰ কক্ষপথটো ঠিক এনেকুৱা উপবৃত্তাকাৰ। এই উপবৃত্তাকাৰৰ দৰেই হ'ব। এইবাৰ আছে পৃথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে? এইটো ইম্পৰ্টেণ্ট হয়। 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। সাধাৰণতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টামান সময় লাগে। যদিও গণনাৰ সুবিধাৰ বাবে 365 দিনত এবছৰ হিচাপে ধৰি লোৱা হয়, অৰ্থাৎ প্ৰতি বছৰে আমি 6 ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া প্ৰায় 6 ঘণ্টা সময়খিনি 4 বছৰত লাগি 24 ঘণ্টা অৰ্থাৎ এদিন হয়। সেয়েহে প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়াৰ বোলা হয়। এই লিপ ইয়াৰ বছৰটো এইটো ধাৰণাটো ইম্পৰ্টেণ্ট। কোনটো বছৰ অধিবৰ্ষ বা লিপ ইয়াৰ তাক জানিবলৈ এটা সহজ উপায় জানি লোৱা। যিটো খ্ৰীষ্টীয় বছৰ 4ৰে হৰণ কৰিলে ভাগশেষ নাথাকে, অৰ্থাৎ যিটো চন ডিভাইজিবল বাই 4 ভাগশেষ নাথাকে, সেইটো কি হয়? লিপ ইয়াৰ হয়। উদাহৰণস্বৰূপে 2007 বছৰটো অধিবৰ্ষ নাছিল, কিন্তু 2012 বৰ্ষটো অধিবৰ্ষ
হ'ব। একদম ইজি প্ৰচেছ, এইটো বহুত ইম্পৰ্টেণ্ট জানি ল'ব। ঠিক তেনেদৰে 2008 চনটো অধিবৰ্ষ কোনটো? 2008 চন নিশ্চয় অধিবৰ্ষ হ'ব। 2000 চনটো আগৰ 10টা অধিবৰ্ষ হ'ব। এইটো ডিভাইজিবল বাই 4। অনুসুৰ আৰু অপসুৰ দূৰত্ব, এইটো ইম্পৰ্টেণ্ট। কাষৰ চিত্ৰটিলৈ ভালদৰে লক্ষ্য কৰা। আমি জানো যে পৃথিৱীয়ে যিটো পথৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটো গোলাকাৰ নহয়, উপবৃত্তাকাৰহে। সেয়েহে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবাতকৈ কম, আকৌ কেতিয়াবা সবাতকৈ বেছি। 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়। 4 জুলাই তাৰিখে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়। এই দূৰত্ব প্ৰায় 152 নিযুত কিলোমিটাৰ। এই দূৰত্বক সূৰ্যৰ অপসুৰ বুলি কোৱা হয়। আকৌ 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়। এই দূৰত্বটোক অনুসুৰ বুলি কোৱা হয়। এই অৱস্থান পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 147.5 নিযুত কিলোমিটাৰ হয়। এই চিত্ৰটোলৈ চাবা। ওপৰৰ চিত্ৰটিলৈ মন কৰকচোন। চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে অনবৰতে ইয়াৰ কক্ষকালৰ লগত 66.5 ডিগ্ৰী কোণ কৰি আগবাঢ়ে। ফলত পৃথিৱীখন এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে। পৃথিৱীখন এনেদৰে হেলনীয়া হৈ ঘূৰি থকা বাবে বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা গোলাৰ্ধত সূৰ্যৰ মুখামুখি হয়। সেই গোলাৰ্ধৰ কিছু অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে। ফলত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। আকৌ একে সময়তে আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। ফলত সেই কালছোৱাত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস হয়। বায়ুমণ্ডলৰ উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে বায়ুৰ চাপ আৰু আৰ্দ্ৰতাও হ্ৰাস বৃদ্ধি ঘটায়। ফলত বতৰৰ পৰিৱৰ্তন হয়। এইদৰেই শীতকাল আৰু গ্ৰীষ্মকালৰ উদ্ভৱ হয়। এইদৰেই সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত ঋতুৰ পৰিৱৰ্তন হয়। তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত বছৰটোক প্ৰধানকৈ গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত ঋতুত ভাগ কৰা হয়। ওপৰৰ চিত্ৰত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত, গতিকে এইটো মনত ৰাখিব। ওপৰৰ চিত্ৰত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত পৃথিৱীৰ 4টা অৱস্থান দেখুওৱা হৈছে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে। এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলে। সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰত থকা ঠাইসমূহত বছৰটোৰ ভিতৰত আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয়। 21 জুন মাহৰ 21 তাৰিখে। উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়। আনহাতে এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত শীতকাল বিৰাজ কৰে। অৰ্থাৎ যেতিয়া ইউৰোপ, উত্তৰ আমেৰিকা, ভাৰতবৰ্ষ এইবোৰ অঞ্চলত যেতিয়া গ্ৰীষ্মকাল হয়, তেতিয়া অষ্ট্ৰেলিয়া আৰু সাউথ আমেৰিকাত কি হয় আৰু সাউথ আফ্ৰিকাত কি হয়, শীতকাল হয়। অৰ্থাৎ তেতিয়া দক্ষিণ গোলাৰ্ধত শীতকাল হয়। আকৌ যেতিয়া দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল হয়, তেতিয়া উত্তৰ গোলাৰ্ধত শীতকাল হয়। এইটো ইয়াত বুজাই দিছে। পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। এই দিনা গোটেই ধৰাপৃষ্ঠত দিন-ৰাতি সমান হয়। অৰ্থাৎ কেতিয়া? 23 ছেপ্টেম্বৰ দিনা গোটেই ধৰাপৃষ্ঠত দিন-ৰাতি সমান হয়। ইয়াকেই জলবিষুৱ বোলে। জলবিষুৱ কাক কয়, এইটো মনত ৰাখিব। আনহাতে পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। ইয়াকে মকৰ সংক্ৰান্তি বোলে। এই মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। দক্ষিণ গোলাৰ্ধত দিন দীঘল, ৰাতি চুটি আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল, দিন চুটি হয়। পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ
দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। এই সময়ত কি হয়, দুই গোলাৰ্ধত সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে। ফলত এই দিনটোত সমগ্ৰ ধৰাপৃষ্ঠৰ দিন ৰাতি সমান হয়। দুটা তাৰিখ এইটো মনত ৰাখিব, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চৰ দিনা বছৰৰ দুটা দিন দিন ৰাতি সমান হয় গোটেই বিশ্বত। এই দিনটোত সমগ্ৰ আৰু ইয়াকে মহাবিষুৱ বোলে। এইটো কি কোৱা হয়? মহাবিষুৱ বোলে। এটা জলবিষুৱ 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ মহাবিষুৱ বোলে। বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পাওঁ। ঋতুৰ পৰিৱৰ্তনৰ বাবে আমাৰ সাজ-পাৰ, খাদ্য আদিৰ পৰিৱৰ্তন ঘটে। অৰ্থাৎ ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে। ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে। ঋতু অনুযায়ী ফল মূলৰ ভাগ ভাগ বেলেগ বেলেগ, আকৌ শস্য খেতি পথাৰৰ খেতি শস্যও বেলেগ বেলেগ হয়। মনত ৰাখিবলগীয়া পৃথিৱীৰ গতি দুটা, আহ্নিক গতি বা বাৰ্ষিক গতি। পৃথিৱীৰ আৱৰ্তনৰ সময়ত 24 ঘণ্টা অৰ্থাৎ এদিন আৱৰ্তনৰ ফলত দিন ৰাতি হয়। পৃথিৱীত দিন আৰু ৰাতি হোৱা অংশ দুটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলে। পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় 365 দিন আৰু 6 ঘণ্টা। পৃথিৱীয়ে যিটো উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথক পৃথিৱীৰ কক্ষপথ বোলে। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতুৰ পৰিৱৰ্তন হয়। এইটো মনত ৰাখিব, প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়াৰ বোলে। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখত সবাতকৈ বেছি হয়। ইয়াৰ উপসুৰ, আনহাতে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 3 জানুৱাৰী তাৰিখে সবাতকৈ কম হয় আৰু এয়াই অনুসুৰ। গতিকে এইখিনি আছিল ভিডিঅ'টো। So that's all today. Thanks for watching. Please subscribe the channel and share to your friends. Thanks.